বিশ্বনবী হজরত মোহাম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয় যেতিয়া মানুহজনে আল্লাহ তাআলাহৰ ওচৰত প্ৰমিস কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজরত মোহাম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল বিশ্বনবী হজরত মোহাম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয় যেতিয়া মানুহজনে আল্লাহ তাআলাহৰ ওচৰত প্ৰমিস কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজরত মোহাম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল